নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নৱম শ্ৰেণীৰ জেনেৰেল মেথছখনৰ অনুশীলনী 2.4 বহুপদ পাঠৰ যিটো অনুশীলনী আছিল তাৰে কুৱেশ্যন নম্বৰ 5ৰ পৰা এই ভিডিঅ'টোত তোমালোকৰ কুৱেশ্যন এনচাৰবোৰ সলভ কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.4ৰে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 4লৈকে আমি কুৱেশ্যনকেইটা সলভ কৰিছিলোঁ। যদি সেই ভিডিঅ'টো তোমালোকে চোৱা নাই তেন্তে মই ইয়াতে আই বাটনটোত লিংকটো দি দিম, গতিকে তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, গতিকে আমি কুৱেশ্যন নম্বৰ 5ৰ পৰা আজি এই ভিডিঅ'টো আলোচনা কৰোঁ। এই কুৱেশ্যন নম্বৰ 5ৰ 1টোত চাম আমি কি দি আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz দি আছে। এই কুৱেশ্যনটো যদি চাওঁ, এই কুৱেশ্যনটোৰ আগত এটা কোৱা আছিল আমাৰ উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা আছে। ঠিক আছে, উৎপাদক বিশ্লেষণ কৰা মানে কি কৰিব লাগিব, ইয়াতে চাওঁ 1 2 3 4 5 6টা পদ আছে। এই 6টা পদ থকা কিবা এটা সূত্ৰ আছিল। কি সূত্ৰ আছিল? সূত্ৰটো মই ইয়াতে লিখি দিছোঁ, a² + b² + c² + twice ab + twice bc + twice ca। এনেকুৱা ধৰণে যদি থাকে আমি সূত্ৰটো লিখিব পাৰোঁ a + b + c হোল² লিখিব পাৰোঁ। ঠিক আছে, কিন্তু এইটোত যদি চাওঁ আমি ভালকৈ গম পাম ইয়াতে এটা মাইনাছ চিন আছে, ইয়াতে এটা মাইনাছ চিন আছে, অৰ্থাৎ ইয়াৰে এই টুৱাইছ বিচিটো আৰু টুৱাইছ চিটো কি হৈছে মাইনাছ আছে, অৰ্থাৎ এই সূত্ৰটোৰ লগত প্ৰায় মিলি আছে, কিন্তু এই টুৱাইছ বিচি আৰু টুৱাইছ চিটো মাইনাছ আছে। যদি মাইনাছ থাকে কেনেকুৱা হয় আমি সেইটো আগতে শিকিলোঁ, a² + b² + c² + টুৱাইছ এবিটো ঠিকে প্লাছত আছে, কিন্তু এই ছেকেণ্ডটো আৰু থাৰ্ডটো মানে লাষ্টৰটো আৰু তাৰ আগতটো কি আছে মাইনাছ আছে, অৰ্থাৎ আমি এনেকুৱা আছে টুৱাইছ বিচি -টুৱাইছ বিচি আৰু -টুৱাইছ চি এ এনেকুৱা টাইপ আছে। তেন্তে কি হ'ব জানে, যদি গোটেইকেইটাতে প্লাছ থাকে a + b + a গোটেইকেইটা প্লাছত থাকে, কিন্তু যদি কোনোবাটো মাইনাছত থাকে তেন্তে a b চিৰ ভিতৰত কোনোবা এটা কি হৈ যাব মাইনাছত গুচি যাব। কোনটো মাইনাছত হ'ব আমি সেইটো উলিয়াই চাম। এই টুৱাইছ বিচি আৰু টুৱাইছ চি এ এই দুটাত কমন কোনটো আছে চাওঁ, একে পদ কোনটো আছে, 2 আৰু 2টো কমন থাকিব, লগতে b আৰু c আৰু a, তাৰ ভিতৰত চিটো চাওঁ, দুটাতে চিটো কি আছে কমন আছে, অৰ্থাৎ কি জানানে এইটো এই a + b ইয়াতে -c হৈ যাব সূত্ৰটো, a + b - c হোল² হৈ যাব, অৰ্থাৎ a² + b² + c² টুৱাইছ ab -টুৱাইছ bc -টুৱাইছ ci। এই দুটাত মাইনাছ অহাৰ কাৰণটো হ'ল এই চিটো মাইনাছত আছে, সেইটো কাৰণে এই দুটা মাইনাছত আহি গ'ল। বুজি পাইছোঁ? গতিকে আমি এই কুৱেশ্যনটোত এই ছেকেণ্ড ফৰ্মুলাটো ইউজ কৰিম। কেনেকৈ ইউজ কৰিম, আমি প্ৰথমতে এই দিয়া থকা কুৱেশ্যনটোক আমি এই ফৰ্মুলাটোৰ ৰূপত এইখিনিৰ ৰূপত ইয়াৰ পৰা ইয়ালৈকে এনেকুৱা ধৰণে বনাব চেষ্টা কৰিম। তাৰপিছত এইখিনিকুৱা যদি বনাব পাৰোঁ আমি a + b - c বনাই দিব পাৰিম। ঠিক আছে, গতিকে চাওঁ এতিয়া এইখিনিৰ পৰা ডাইৰেক্ট মই ইয়াতে কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। এইখিনিত 4x² দিয়া আছে, 4টো কিহৰ স্কুৱেৰ হয়, 4টো 2ৰ স্কুৱেৰ আৰু x² দিয়া আছে নহয়, 4 জেগাত 2 দিলোঁ, x² জেগাত x দিলোঁ, দি গোটেইখিনিৰ ওপৰত কি দিছোঁ স্কুৱেৰ দিছোঁ, অৰ্থাৎ 2x হোল², তাৰ মানে 4x² হৈ যাব। ঠিক তেনেকৈ এতিয়া 9y² আছে, 9y² মানে 9ৰ জেগাত 3 দিলোঁ, y² জেগাত y দিলোঁ, দি কিনে গোটেইখিনিৰ ওপৰত স্কুৱেৰ প্লাছ 16z² 16z² মানে 16ৰ জেগাত দিম 4, ইফালে z হোল², জেডটো ভালকৈ দিবা, z হোল², a² b² c² ওলাল। আমাক নেক্সট কি লাগে, টুৱাইছ ab লাগে, টুৱাইছ bc লাগে, টুৱাইছ c লাগে। টুৱাইছ ab মানে কি হয়, 2 এটা ল'ম, ab মানে এই ইয়াতে প্ৰথমটো যিটো স্কুৱেৰ আছিল সেই প্ৰথমটো ল'ম, আৰু b মানে নেক্সটটো ল'ম। এতিয়া টুৱাইছ এই যে প্ৰথমতে 4x² আমি বনালোঁ 2x হোল², 9y² বনালোঁ 3y হোল², 16z² বনালোঁ 4z হোল², নেক্সট 12xy বনাব লাগে আমি এই 2ab। 12xy আগত প্লাছ চিন আছে, গতিকে আমি এটা প্লাছ চিন ল'ম। এইটো আমি 2ab বনাব লাগে, অৰ্থাৎ 2 এটা লাগিব পূৰণ, a মানে কি হয় এই প্ৰথমটো 2x, পূৰণ b মানে কি হয় ইয়াৰ ছেকেণ্ডটো 3y, আৰু এইখিনি যদি পূৰণ কৰোঁ অট'মেটিক কি হ'ব 12xy পাম। চোৱা 2 × 2 = 4, 4 × 3 = 12, আৰু x আৰু y 12xy পালোঁ। নেক্সট কি আছে -24yz আছিল, এতিয়া মাইনাছ আছে যিটো মাইনাছ ল'ম আমি, 24yzটো আমি ইয়াতে 24yz নাপালোঁ, ইয়াতে কি পাতিম জানানে, আমি এই টুৱাইছ বিচি ধৰণে বনাব চেষ্টা কৰিম। এইটো যি দিয়া আছে বা হাইলাইটাৰে মই দেখুৱাই দিওঁ, এই টুৱাইছ বিচিটোৰ নিচিনা বনাব চেষ্টা কৰিম। টুৱাইছ বিচি কেনেকৈ বনাম, এতিয়া 2টো লাগিব পূৰণ, b মানে কি হয় এই ইয়াৰে থাইজ yটো হ'ল b, 3y ইনটু c মানে কি ইয়াৰে এই 4zটো হ'ল c, 4z হৈ গ'ল। a² বনালোঁ, b² বনালোঁ, প্লাছ c² বনালোঁ, নেক্সট টুৱাইছ ab বনালোঁ, নেক্সট টুৱাইছ bc বনালোঁ, লাষ্টত কি লাগে টুৱাইছ ca লাগে, অৰ্থাৎ এইটো লাগে, এইটো
টুৱাইচ চি এটো লাগে। এই টুৱাইচ চি এটো কেনেকৈ বনাম, কাক বনাম, এইটো 16xz এইটো আমি বনাম। যেহেতু 16xz মাইনাছ আছে গতিকে ইয়াতে মাইনাছ ল'ম, টুৱাইচ চি এ বনাব লাগে, অৰ্থাৎ 2 ইনটু চি মানে কি হয়, এই 4zটো হয়, 4z ইনটু এ মানে কি, এইটো আকৌ 2xটো এ হ'ব, 2x হৈ গ'ল। এটাইতো আমি ফৰ্মুলাটো চাম কেনেকুৱা ধৰণৰ হৈ আছে। চাবা, এইটো হ'ল এ স্কুৱেৰ, এইটো হ'ল বি স্কুৱেৰ, এইটো চি স্কুৱেৰ, এইটো টুৱাইচ এ, এইটো বি, তাৰপিছত টুৱাইচ বি চি, টুৱাইচ চি এ। গোটেই এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰিব পাৰোঁ, এই ফৰ্মুলাটো ইউজ কৰিম, এই ফৰ্মুলাটো গোটেইখিনি ইউজ কৰিম। এইখিনি কি হয়, এইখিনি মতে যদি এ স্কুৱেৰ, বি স্কুৱেৰ, চি স্কুৱেৰ আৰু টুৱাইচ এ বি, টুৱাইচ বি চি, টুৱাইচ এ থাকে তেতিয়াহ'লে এ প্লাছ বি প্লাছ চি লিখিব পাৰি। কিন্তু লাষ্টৰ দুটা যদি মাইনাছ থাকে, আমি লাষ্টত যদি কি চেক কৰোঁ, কোনটো কমন আছে। ইয়াতে চাম 4z আৰু ইয়াতে 4z দুটা, এই মাইনাছ থকাখিনি আৰু এই মাইনাছ থকাখিনিৰ 4zটো কমন আছে, অৰ্থাৎ 4zটো কি হ'ব লাগে, মাইনাছ হ'ব লাগে। গতিকে এ প্লাছ বি প্লাছ চি ধৰণে লিখিম, কিন্তু এই লাষ্টটো কি লিখিম, মাইনাছত লিখিম। ইকুৱেল টু আমি কি লিখিম, এ স্কুৱেৰ, বি স্কুৱেৰ, চি স্কুৱেৰ প্লাছ টুৱাইচ বি মাইনাছ টুৱাইচ বি চি মাইনাছ টুৱাইচ চি, অৰ্থাৎ এ প্লাছ বি মাইনাছ চি আছে। অৰ্থাৎ ইয়াতে এ মানে আছে 2x প্লাছ বি মানে আছে 3y, কিন্তু চিটো কি হৈ যাব, মাইনাছত গুচি যাব, অৰ্থাৎ 4z এ প্লাছ বি মাইনাছ চি হোল স্কুৱেৰ। এতিয়া হোল স্কুৱেৰ মানে কি হয়, মই দিছিলোঁ এক্সৰ ওপৰত যদি স্কুৱেৰ থাকে আমি এক্স পূৰণ এক্স লিখোঁ, ঠিক তেনেকৈ এই গোটেইখিনিৰ ওপৰত কি আছে, স্কুৱেৰ আছে। এই গোটেইখিনিৰ ওপৰত স্কুৱেৰ আছে কাৰণে গতিকে কি কৰিম আমি, এই বস্তুটো দুইবাৰ লিখি দিম, 2x প্লাছ 3y মাইনাছ 4z, এইটো এটা পূৰণ, ব্ৰেকেট দুটা এনেকৈ থাকিলে পূৰণ বুজায়। আকৌ এইটো আৰু এবাৰ লিখি দিম, 3y মাইনাছ 4z। বুজি পাইছোঁ নিশ্চয়? যদি বুজি পাইছোঁ আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ, আৰু ভিডিঅ'টোত যদি বুজি পাইছা তেন্তে লাইক কৰি দিবা। এই কুৱেশ্যন নম্বৰ 2টো যাওঁ, কিন্তু কুৱেশ্যন নম্বৰ 2টো 1টো নিচিনা ইমান সহজ হৈ থকা নাই, ইয়াক আমি অলপমান সজাই পৰা ভালকৈ ল'ব লাগিব, ঠিক আছে। এইটো সেনেকুৱা, প্ৰথমটো আমি কি বনাম, এ স্কুৱেৰ বনাম, নেক্সটটো বি স্কুৱেৰ, নেক্সটটো চি স্কুৱেৰ, তাৰপিছতটো বনাম টুৱাইচ এ বি, টুৱাইচ বি চি, টুৱাইচ চি আই। ইয়াতেও দেখা পাম কি, ইয়াৰে এই টুৱাইচ এ বি যিটো বনাব বিচাৰিছোঁ সেইটো মাইনাছত আছে, আৰু লাষ্টত টুৱাইচ চি এ যিটো বনাব বিচাৰিছোঁ সেইটো মাইনাছত আছে। এইটো চোৱা, টুৱাইচ এ বি হ'ব, এইটো টুৱাইচ চি এ হ'ব। এই টুৱাইচ এ বি আৰু টুৱাইচ চি এৰ কমন কি আছে, এই এটো আছে, অৰ্থাৎ ইয়াৰ এই প্ৰথমটো তাৰমানে কি হ'ব লাগিব, মাইনাছ হ'ব লাগিব, ঠিক আছে। এতিয়া আমি কুৱেশ্যনটো চাম। প্ৰথম কাম, এই 2x স্কুৱেৰটো আমি কি বাহৰ স্কুৱেৰ বনাম, এক্সৰ ওপৰতো স্কুৱেৰ আছে, কিন্তু দুইটো একোৰাটো স্কুৱেৰ নহয়। যেতিয়া এটা সংখ্যা, যেতিয়া চোৱা 4 দিয়া আছিল কাৰণে আমি কি লিখিছিলোঁ, 2ৰ স্কুৱেৰ লিখিছিলোঁ, তাৰপিছত 9 দিয়া আছিল কাৰণে 3 স্কুৱেৰ লিখিছিলোঁ, কিন্তু ইয়াতেতো আমি এনেকুৱাকৈ কৰিব নোৱাৰিম। ইয়াতে কি আছে, 2 দিয়া আছে, 2টো কিহৰ স্কুৱেৰ হয়, যেতিয়া এনেকুৱা সংখ্যা দিয়া আছে যিটোৰ বৰ্গমূল নাপায় তেতিয়া কি কৰোঁ জানানে, সেই সংখ্যাটো ল'ম, তাৰ ওপৰত ৰুট দিম, দি তাৰ ওপৰত স্কুৱেৰ বনাই দিম। কি কাৰণ দিলোঁ এনেকুৱা, কাৰণ ৰুটৰ ওপৰত যেতিয়া স্কুৱেৰ আহে এই স্কুৱেৰটোৰ ৰুটটো কটাকটি যায়, মানে নোহোৱা হৈ যায়। অৰ্থাৎ ভিতৰত যিটো সংখ্যা ৰৈ ধৰাল এক্স আছে, এক্সৰ ওপৰত ৰুট আছে, তাৰ ওপৰত স্কুৱেৰ আছে, তাৰ মানে ইনডাইৰেক্টলি আকৌ এক্সেই পোৱা যায়। অৰ্থাৎ আমি কি কৰিম এতিয়া, চোৱা 2 আছিল, 2ৰ ঠাইত আমি লিখিম √2, আৰু এক্সটো আছে, এক্স লিখিলোঁ, দি গোটেইখিনিৰ ওপৰত স্কুৱেৰ কৰি দিলোঁ। অৰ্থাৎ এই স্কুৱেৰটো √2ৰ ওপৰতো আছে, এক্সৰ ওপৰতো আছে, √2ৰ ওপৰত যেতিয়া আহিব এনেকুৱা টাইপ হৈ যাব, √2 তাৰ ওপৰত স্কুৱেৰ, অৰ্থাৎ স্কুৱেৰটোৰ ৰুটটো কেঞ্চেল হৈ যাব, হৈ কি যাব, আকৌ 2টো ওলাই যাব, হয়। গতিকে এনেকুৱা ধৰণে লিখিব পাৰিম। তাৰপিছত ৱাই স্কুৱেৰটোতো হৈ আছে, ৱাইৰ ওপৰত স্কুৱেৰ ডাইৰেক্ট আছে, এইটো মানে এইটো এ স্কুৱেৰ বনালোঁ, এইটো কি বনালোঁ, বি স্কুৱেৰ বনালোঁ, ঠিক আছে। চি স্কুৱেৰ, এইটো চাম, এইটো কিহক স্কুৱেৰ কৰিলে পায়, এইটোতো সেনেকুৱা একো সংখ্যা নাই, গতিকে এইটো এনেকৈ লিখিম, √8 হোল স্কুৱেৰ লিখিম, হ'ল 8 তাৰ ওপৰত ৰুট ইনটু জেড হোল স্কুৱেৰ, ঠিক আছে। কিন্তু আমি এটা বস্তু কৰিব পাৰোঁ, √8 মানে ভিতৰতে 4 পূৰণ 2 লিখিব পাৰিনে, যদি পাৰি আমি ৰুটৰ এটা নিয়ম জানো, √4 পূৰণ √2 কৰি লিখিব পাৰি ইয়াতে। আকৌ √4 মানে 4ৰ বৰ্গমূল আছে, 4 জেগাত আমি 2 লিখিম, এই √2টোৰ একো মান নাই, গতিকে এনেকৈ লিখিম। অৰ্থাৎ √8টো আমি এনেকৈ 2√2 বুলি লিখিব পাৰোঁ, বুজি পাইছোঁ। গতিকে আমি ইয়াতে এই কুৱেশ্যনটো √2 ইউজ নকৰি আমি 2√2হে ইউজ কৰিম। এটা চোৱা, ইয়াতে মই কি লিখিম,
2√2 তাৰ ওপৰত স্কুৱেৰটো আছে তাৰ মানে ইনডাইৰেক্টলি 2√2 আছে মানে ইনডাইৰেক্টলি 8 আছে √8 আছে হয় গতি a স্কুৱেৰ বনালো প্লাস b স্কুৱেৰ বনালো প্লাস c স্কুৱেৰ বনালো এতে এইখিনি যদি তোমালোকে বিচৰা লিখি লব পাৰা এইখিনি যেন সাইডত থৈ দিছো এতে লিখি লব পাৰা এটা চোৱা আৰু এইটো আমাৰ দৰকাৰ নাই a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ বনালো নেক্সট কি বনাব লাগিব টুৱাইস ab বনাব লাগিব এটো আমি এইবিলাক আমি চাই না থাকো ইয়াতে এইটো কি আছে চোৱা ইয়াতে এইখিনিত কি আছে এইখিনিত কি আছে আমি চাই না থাকো ইয়াতে কেৱল আমি চিনটো আছে ইয়াতে কি আছে মাইনাস চিন আছে ইয়াতে প্লাস চিন আছে আৰু ইয়াতে মাইনাস চিন আছে সেই চিনটো আছে বাকি কি সংখ্যা আছে না চাও আমি কেৱল ইয়াতে চাম a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ a b c জাত কি আছে এটো চাম তাৰপিছত ইয়াতে বনাই যাম বাকি চাবা a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ আছে তাৰপিছত এটা মাইনাস আছে কাৰণে মাইনাস দিলো এটো কি বনাব লাগে টুৱাইস b বনাব লাগে দুইটো লম পূৰণ a মানে কি হয় ইয়াতে এই √2x মানে a হয় √2 * x twice a * b b মানে কি y twice b বনালো নেক্সট ইয়াতে কি আছে প্লাস চিন আছে প্লাস twice bc লাগে এই সূত্রটো বনাব চাইছো মই a স্কয়ার + b স্কয়ার + c স্কয়ার + twice ab + twice bc + twice c এই সূত্রটো বনাব চাইছো গতি সেই সূত্র বনাবৰ কাৰণে যি কৰিব লাগে তাকে কৰি যাম twice ab ধৰণে বনালো নেক্সট twice bc লাগে 2 * b মানে কি হয় b মানে ইয়াতে y হয় * c c মানে কি 2√2z 2√2z twice bc বনালো নেক্সট কি লাগে twice c লাগে কিন্তু twice c বনাবৰ কাৰণে এতে মাইনাস আছে মাইনাস 2 * c মানে কি c মানে এইটো 2√2z 2√2z twice c * a মানে কি √2x বুজি পাইছো না এটা আমি এইখিনি এটা এক্সট্রা বস্তু হয় এটা এইখিনি বেলেগে ভাবিলাম এইখিনি পৰা কৰি যাম এটা চাও a স্কয়ার b স্কয়ার + c স্কয়ার minus twice ab plus twice bc minus twice c এটা minus a2 আছে আৰু minus a2 আছে এটা কমন 2 আছে এটা 2 আছে কমন √2x আছে √2x কমন আছে আমি মানে √2x টো কি হ'ব তাৰ মানে মাইনাস হবে হেতু কাৰণে এই দুটা মাইনাস হৈ গৈছে অর্থাৎ আমি লিখিম √2x + y + 2√2z মানে এর কি হয় a স্কয়ার b স্কয়ার c স্কয়ার twice ab twice bc twice c এই twice ab2 আৰু twice c এটো কি হৈছে মাইনাস হৈছে এটা মাইনাস আছে ইয়াতো মাইনাস আছে গতি ইয়াৰ আৰু ইয়াৰ কমন কি আছে এই a2 আৰু a2 আছে অৰ্থাৎ a ৰ ঠাই যেটো মান আছে হেতু কি হয় মাইনাস হৈ যাব এটো a স্কয়ার b স্কয়ার c স্কয়ার twice ab twice bc twice c অৰ্থাৎ a + b + c হোল স্কয়ার কিন্তু a টো কি হ'ব এটা মাইনাস হ'ব কাৰণ ইয়াতে এই twice ab2 আৰু twice c এটো মাইনাস আছে বুজি পাইছো গতি যদি বুজি পাইছো আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো এটা এইবাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 6 ত তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা এটা সোৱা কি ঘন মানে কি হয় এটা কথা বুজি লও আমি তাৰ পিছত কোৱেশ্চনটো আৰম্ভ কৰিম ধৰল দিয়া আছে 3 ৰ ঘন বা 4 ৰ ঘন এই কিউব দিয়া থাকিলে আমি গম পাও ঘন বুলি অৰ্থাৎ 3 কিউব মানে 3টা পূৰণ কৰিব লাগে 3 3 * 9 9 3 27 অৰ্থাৎ 3 ৰ ঘন 27 ঠিক এনেকৈ 4 ৰ ক্ষেত্ৰত 4 পূৰণ 4 অৰ্থাৎ 4 4 * 16 16 4 * 64 অৰ্থাৎ 64 হৈ যাব ঠিক এনেকৈ 2x + 1 হোল কিউব মানে এই 2x + 1 টো কেইবাৰ পূৰণ কৰিব লাগে 3বাৰ পূৰণ কৰিব লাগে কিন্তু এইটো এটা অভেদত পৰি আছে অৰ্থাৎ এইটো এটা সূত্ৰত পৰি আছে গতি আমি কি সূত্ৰত পৰি আছে এটা কথা চাই লও তাৰ পিছত কোৱেশ্চনটো আৰম্ভ কৰিম এইটো যদি ভালদৰে চাও এই 2x টো আমি a বুলি ভাবিব পাৰো আৰু 1 টো b বুলি ভাবিব পাৰো তেন্তে a + b হোল কিউবৰ সূত্ৰটো পৰি আছে হেতু সূত্ৰ কি আছিল আমি এটা লিখি লও প্ৰথমতে a + b হোল কিউব যদি থাকে কি লিখিব পাৰি প্ৰথমটো a তাৰ কিউব প্লাস 3 পূৰণ a স্কয়ার পূৰণ b এনেকৈ লিখিব মানে 3a স্কয়ার b প্লাস 3 পূৰণ a পূৰণ b স্কয়ার a b ওৰ পৰা আহিছে এই প্ৰথমটো a নেক্সট টু b ভাবিলো a b স্কয়ার প্লাস b টুৰ কিউব বুজি পাইছো গতি এই 12 ফর্মুলা এই ফর্মুলাটো ইউজ কৰি আমি এই কোৱেশ্চন ভাঙিম a ৰ ঠাই দিয়াতে কি আছে 2x আছে b ঠাই আছে 1 এটো কৰি যাও এতিয়া চলা
এ কিউব এইটো প্ৰথমটো লাগে এ কিউব তাৰপিছত 3a স্কুৱেৰ বি তাৰপিছত 3ab স্কুৱেৰ নেক্সট বি কিউব এ কিউব লাগে প্ৰথমতে এ কিউব মানে কি এ মানে হয় 2x এ কিউব প্লাছ 3a স্কুৱেৰ বি 3 এটা লাগিব নেক্সট এ মানে যি হয় সেইটো লাগিব লাগি তাৰ ওপৰত স্কুৱেৰ লাগিব ইনটু বি বি মানে কি ইয়াতে বি মানে হ'ল 1 3a স্কুৱেৰ বি প্লাছ 3ab স্কুৱেৰ লাগে এবাৰ 3 পূৰণ এ পূৰণ বি স্কুৱেৰ লাগিব প্লাছ বি কিউব লাগে অৰ্থাৎ 1 টোৰ কিউব হ'ল সূত্ৰটো মই ভাঙি ল'লোঁ এ প্লাছ বি হোল কিউব ধৰণে আছে গতিকে সেই সূত্ৰটো ধৰণে আমি এইখিনি এ কিউব প্লাছ 3a স্কুৱেৰ বি প্লাছ 3ab স্কুৱেৰ প্লাছ বি কিউবটো ভাঙি ল'লোঁ এইখিনি বুজি পাইছোঁ নিশ্চয় যদি বুজি পাইছোঁ নেক্সট লাইনটো আমি ক'ব 2x হোল কিউব আছে 2ৰ ওপৰত কিউব আছে মানে 2 3বাৰ পূৰণ কৰিব লাগিব 2 2 2 2 দুগুণ 4 4 দুগুণ 8 xৰ ওপৰতো কিউব আছে গতিকে 8x হোল কিউব লাগিব নেক্সট 3ৰ পৰা এই 1 টোলৈকে এইখিনি পূৰণ কৰিব লাগিব কি পাম প্ৰথমতে স্কুৱেৰটো ভাঙিম এটা অলপমান দীঘল কৰি ল'ম লগা আছে 3 পূৰণ এই 2xৰ ওপৰত স্কুৱেৰ আছে নহয় 2ৰ স্কুৱেৰ কৰিলে 4 xৰ স্কুৱেৰ কৰিলে x স্কুৱেৰ পূৰণ 1 চোৱা 5ৰ লগতো পূৰণ কৰিলে যদি 5ৰ লগত যদি 1 পূৰণ কৰোঁ কি পাম 5 পাম ঠিক তেনেকৈ এইখিনিৰ লগত 1 পূৰণ কৰিলে কি পাম এইখিনিয়ে পাম গতিকে ইয়াৰ 1টোৰ কাম নাই নেক্সট ইয়াৰ পৰা 3 পূৰণ 2x পূৰণ 1 স্কুৱেৰ এইটোত কি হ'ব 3 পূৰণ 2x মানে কিমান 3 দুগুণ 6 6x হ'ব আৰু ইফাল 1 স্কুৱেৰ মানে 1 একটো যদি ইয়াৰ লগত পূৰণ কৰোঁ এই একটোৰ কামে নোহোৱা হৈ যাব গতিকে 6x পালোঁ প্লাছ এইখিনি কি আছে 1 কিউব 1ৰ কিউব মানে কি 1 3বাৰ পূৰণ কৰিব লাগে 1 পূৰণ 1 পূৰণ 1 এইটো কি হ'ব 3 হ'ব নেকি এনচাৰ 3টো নহয় গতিকে 1ৰ কিউব কৰিলে 1 পায় হ'ল এইখিনি জাষ্ট অলপমান সৰল কৰি লওঁ 8x কিউব পাতিলোঁ যেনেকৈ এইখিনি পূৰণ কৰিব পাৰিম প্লাছ 3 4 গুণ 12x স্কুৱেৰ প্লাছ 6x প্লাছ 1 এইখিনি এনচাৰ এইটো লাগিব কাৰণ ইয়াতে এইবিলাক যোগ কৰিব নোৱাৰোঁ কাৰণ ইয়াৰ পৰা xৰ ঘাত 3 আছে ইয়াৰ xৰ ঘাত 2 আছে xৰ ঘাত 1 বেলেগ বেলেগ ঘাতৰ অংক যোগ নহয় গতিকে এনচাৰ ইয়াতে সমাপ্ত হ'ব 1 নম্বৰটো কৰিলোঁ নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো কৰিম তাৰে এতিয়া কুৱেশ্যন নম্বৰ 2টো যাম কুৱেশ্যন নম্বৰ 2টো প্ৰায় একে এইটো আকৌ কি হৈছে a - b হোল কিউব বা x - y হোল কিউব পৰি আছে a - b হোল কিউব সূত্ৰটো পৰি আছে a মানে বা ইয়াতে কি আছে a ঠাইত আছে 2a b ঠাইত আছে 3b a - b হোল কিউব থাকিলে সূত্ৰটো আছিল এনেকুৱা a কিউব মাইনাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ মাইনাছ b কিউব আছিল গতিকে এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম a মানে কি হয় ইয়াতে 2a হয় আৰু b মানে কি হয় 3b হয় গতিকে a কিউব প্ৰথমতে ইয়াৰ পৰা এইখিনি লাগে আমাক a কিউব লাগে অৰ্থাৎ এইটো হ'ল a কিউব মাইনাছ 3a স্কুৱেৰ b লাগে 3 পূৰণ এইটো হ'ল a স্কুৱেৰ ইনটু b মানে হ'ল 3b প্লাছ 3a স্কুৱেৰ লাগে 3 পূৰণ এইটো a এইটো b স্কুৱেৰ মাইনাছ b কিউব b মানে কি হয় 3b গতিকে এইটো 3bৰ ওপৰত কি হ'ব কিউব হৈ যাব নেক্সট লাইনটো পাতো সৰল কৰিম 2a হোল কিউব 2ৰ কিউব কৰিলে হ'ব 8 a ৰ কিউব কৰিলে হ'ব a কিউব নেক্সট এইখিনিৰ পৰা এইখিনি এইটো 3 আছে পূৰণ 2a হোল স্কুৱেৰ স্কুৱেৰটো ভাঙি লওঁ 2ক স্কুৱেৰ কৰিলে পায় 4 x স্কুৱেৰ কৰিলে পায় a স্কুৱেৰ পূৰণ 3b হ'ল এবাৰ এইখিনি ভাঙিম প্লাছ এইটো প্ৰথমে 3 দুগুণ 6a পূৰণ এই 3b হোল স্কুৱেৰ 3ৰ স্কুৱেৰ কৰিলে হ'ব 9 আৰু bৰ স্কুৱেৰ কৰিলে হ'ব b স্কুৱেৰ মাইনাছ 3b হোল কিউব 3 কিউব কৰিলে পায় কি পায় 3 কিউব কৰিলে 27 পায় নেকি 3 3 গুণ 9 9 যেটো 27 এইটো 27 হ'ব আৰু ইয়াতে bৰ ওপৰত কিউব আহিব নেক্সট আৰু এক লাইন সৰল কৰি দিওঁ 8a কিউব ইয়াৰ পৰা এইখিনি পূৰণ কৰিম পূৰণ কেনেকৈ কৰে সংখ্যাকেইটা পূৰণ কৰিলে প্ৰথমতে 3 4 গুণ 12 12 3 গুণ 37 বা 36 বা 36 যি ক'ব পাৰোঁ 37 আৰু ইফালে a স্কুৱেৰ আৰু b চলক আছে ইয়াতে লগাই দিম a স্কুৱেৰ b প্লাছ এইখিনি পূৰণ 6 আৰু 9 পূৰণ কৰি 6 9 গুণ 54 বা 54 আৰু এতিয়া চলককেইটা লিখিম a আৰু b স্কুৱেৰ হ'ল নেক্সট মাইনাছ 27 b কিউব এইটো হ'ল এনচাৰ বুজি পাইছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 এইটো কোনটো ফৰ্মুলা পৰিছে এই 3x বাই সৰি এই 3/2x টোক যদি আমি a বুলি ভাবোঁ এইটো যদি a বুলি ভাবোঁ আৰু এইটো যদি b বুলি ভাবোঁ a প্লাছ b হোল কিউব ফৰ্মুলাত পৰি আছে গতিকে এইটো আমি ডাইৰেক্ট কৰি দিব পাৰিম a প্লাছ b হোল কিউব কি আছিল a প্লাছ b হোল কিউব মানে কি আছিল a কিউব প্লাছ 3a
এ স্কোয়ার বি প্লাস 3ab স্কোয়ার প্লাস বি কিউব আছে হয় গতিকে আমি এ প্লাছ বি হোল কিউব ভাবি লৈছোঁ ইয়াতে গতিকে এ কিউব মানে 3/2 ইনটু এক্স হোল কিউব প্লাছ 3a স্কোয়াৰ বিলাকে 3 পূৰণ 3/2 ইনটু এইটো হ'ল এ স্কোয়াৰ পূৰণ বি মানে হ'ল 1 প্লাছ 3ab স্কোয়াৰ লাগিব এবাৰ 3 ইনটু 3/2 ইনটু এক্স হোল স্কোয়াৰ 3 সৰি এইটো ভুল হ'ল 3a ইনটু বি স্কোয়াৰ লাগে মানে এইটো এ কিউব ইয়াতে এইটো পাতিলোঁ এ কিউব নেক্সট 3a স্কোয়াৰ বিটো ইয়াতে 3a স্কোয়াৰ বি তাৰপিছত কি লাগে 3ab স্কোয়াৰ 3ab স্কোয়াৰ প্লাছ বি কিউব মানে 1 কিউব 1 টো যেহেতু বি সাইড আছে বি সাইড আছে এইখিনি সৰল করো 3/2 x হোল কিউব মানে 3 এর উপর তো কিউব 2 এর উপর তো কিউব x এর উপর তো কিউব 3 কিউব করলে পায় 27 2 কিউব করলে পায় 8 আর x কিউব করলে পায় x কিউব প্লাস ইয়ার পৰা এইখিনি পূরণ করার কারণে সরল কৰিম আমি 3 টো বাতিল ললো পূরণ এই স্কয়ারটো ভাঙিলো 3 এর স্কয়ার করলে উপরত 9 হবে 2 এর স্কয়ার করলে 4 তাহলে x এর স্কয়ার করলে x স্কয়ার পূরণ এক তো পূরণ দি লাভে না এক তো পূরণ করলে এইখিনি পাম প্লাস এবার ইয়ার পৰা এইখিনি পূরণ কৰিম 3 পূরণ 3/2 এই একেলাকা থাকা সংখ্যা সদায় ভগ্নাংশৰ লগত পূরণ কৰিলে ওপৰৰ সংখ্যাটোৰ লগত পূরণ হৈ যায় গতিকে 3 3 গুণ 9 হ'ব তলত 2 হ'ব ইয়াতে x পূরণ 1 স্কয়ার মানে কি হয় 1 স্কয়ার মানে 1 এ হয় গতিকে 1 টো ইয়াৰ লগত পূরণ কৰিলে এইখিনি পাম প্লাস 1 কিউব মানে 1 এইখিনি সৰল কৰোঁ 27/8 ইনটু x কিউব প্লাস এইখিনি পূরণ কৰিম 3 টো কালত পূরণ হ'ব ওপৰটো লৈ 3 গুণ 27/4 x স্কয়ার প্লাস 9/2 ইনটু x প্লাস 1 এইটো হ'ল এনসার বুঝি পালো নেক্সট কোয়েশ্চন নাম্বার 4 এইটো দিয়া আছে x minus 2/3 y হোল কিউব মানে a minus b হোল কিউব ওটা ডাইরেক্ট কৰি যাম a কিউব minus 3a স্কয়ার বি লাগে 3 ইনটু a স্কয়ার ইনটু এইটো হ'ল b প্লাস 3ab স্কয়ার 3ab স্কয়ার লাগে প্লাস প্লাস নয় এটো কি হবে মাইনাস হ'ব মাইনাস b কিউব অর্থাৎ 2/3y হোল কিউব পালো বুঝি নেক্সট এইখিনি সরল কৰিম x কিউব টো হয়ে গল মাইনাস এইখিনি পূরণ কৰিম এইটো চা যদি এনেকা থাকে 3 পূরণ 2/3 আছে তেনে 3 দিনে ডাইরেক্ট কাটি দিব পাৰো ৰব কি 2 ৰব এইটো চা এই দিনটো আৰু এই দিনটো ক্যান্সেল হ'ব হলে এটা সংখ্যা কি রল 2 রল আৰু x স্কয়ার y 2x স্কয়ার y প্লাস এইখিনি সরল কৰিম এইখিনি সরল করতে অলমান আগতে পাতিল 3 পূরণ x 3x পূরণ এইখিনি স্কয়ারটো ভাঙিলা 2 এর উপর স্কয়ার থাকিলে 4 3 এর উপর স্কয়ার আছে মানে 9 লিখিব পারি বা 3 দুটা লিখিব পারি 3 দুটা লিখিলে সহজ হ'ব আমাদের অঙ্কটো y এর উপর স্কয়ার আছে y স্কয়ার মাইনাস এইখিনির উপর কিউব আছে 2 এর কিউব করলে 8 3 এর কিউব করলে 27 y এর কিউব করলে y কিউব নেক্সট লাইনটো পাতো x কিউব মাইনাস 2x স্কয়ার y প্লাস এটো সাম এই 3 এটা ইয়ারে 3 এটা কাটি দিব পারি ডাইরেক্ট হল উপরত কি রল 4 রোল তলত কি রোল 3 রোল ইয়াতে x আৰু y স্কয়ার রোল গতে x পূরণ y স্কয়ার পাতি দিম মাইনাস 8/27 y কিউব বুঝি পালো এইখিনি বেলেগ আছিল যে এইটো হ'ল এনসার ইয়াতে সমাপ্ত নেক্সট আমি সাম কোয়েশ্চন নাম্বার 7 এটা আমাৰ কোয়েশ্চনটো এটো কি কৈছে 99 এর উপর কিউব আছে 99 এর উপর কিউব মানে 99 তিনিটা পূরণ কৰিব আছে এনে নরমালি তো আমি এনেকা কৰিব পাৰিম 99 আৰু 99 ফার্স্ট পূরণ করলাম লো এনসার কিবা এটা পাম তার লগত আকো এটা 99 পূরণ কৰি দিম তার লগত ঠিক আছে পূরণ করলে কি হয় তিনটা 99 পূরণ কৰি লাস্ট আকো কিবা এটা এনসার পাম এনেকা কৰিব পাৰিম কিন্তু আমাক কোয়েশ্চনক কৈছে এনেকা কৰিব নালাগে আমাক কৈছে কি অভেদ ব্যৱহাৰ কৰি কৰিব লাগে গতি অভেদ কি অভেদ ব্যৱহাৰ কৰি আমি চাও এই 99 টো কি সংখ্যাৰ ওচৰত আছে এনেকুৱা সহজ সংখ্যা এটা বনাম যেটো সংখ্যাৰ ওচৰত 99 থাকে আমি জানো এইটো 100 ৰ ওচৰত আছে আমি 99 ঠাই এনেকা লিখিব পাৰি নেকি 100 বিয়োগ 1 বুলি পাৰি নিশ্চয় গতি 99 ৰ উপৰ যেনেকৈ কিউব আছে 100 বিয়োগ 1 ৰ ওপৰত কি পাতি দিম কিউব পাতি দিম যদি আমাৰ অভিজ্ঞতা মনত থাকে গতি এই ইকুয়েশন চাই আমি গম পাম এইটো কি হৈছে a - b হোল কিউব ফর্মুলাটো পৰি আছে তে a - b হোল কিউব ফর্মুলাটো যেনেকুৱা আছিল সেই মতে আমি এইখিনি 100 বিয়োগ 1 টো ভাঙি লম তেতিয়া সহজ হৈ যাব 100 তাৰ ওপৰত কিউব মানে 1 কিউব চোৱা
এ মাইনাছ বি হোল কিউব থাকিলে কি কৰোঁ এৰ কিউব মাইনাছ 3 এ স্কুৱেৰ বি প্লাছ 3 এ বি স্কুৱেৰ এইটো মাইনাছ বি কিউব এনেকুৱা আছিল গতিকে এ কিউব মানে 100 কিউব মাইনাছ 3 এ স্কুৱেৰ বি লাগে 3 পূৰণ এ স্কুৱেৰ অৰ্থাৎ 100 স্কুৱেৰ ইনটু বি মানে হ'ল 1 প্লাছ 3 এ বি স্কুৱেৰ লাগে 3 পূৰণ 100 পূৰণ বি স্কুৱেৰ আৰু মাইনাছ কি লাগে বি কিউব অৰ্থাৎ 1ৰ কিউব তাৰপিছত এইখিনি সৰল কৰি দিম 100ৰ কিউব কৰিলে কিমান পায় 100ৰ কিউব কৰিলে পায় 1ৰ কিউব মানে 1 দুটা শূন্য আছে নহয় দুটা শূন্যৰ কিউব কৰিলে 6টা শূন্য হৈ যায় 2 3 4 5 6 হ'ল নেক্সট মাইনাছ আছে মাইনাছ ইয়াৰ পৰা এইখিনি হেৰি কৰিম সৰল কৰিম 100ৰ ওপৰত কি আছে স্কুৱেৰ আছে 3টো পাতিলোঁ পূৰণ 100ৰ স্কুৱেৰ মানে 1ৰ স্কুৱেৰ কৰিলে 1 দুটা শূন্য আছে তাৰ স্কুৱেৰ কৰিলে 4টা শূন্য হ'ব 3 4 তাৰপিছত এইখিনি 3 পূৰণ 100 300 তাত 1ৰ স্কুৱেৰ আছে 1টো ইয়ালৈ পূৰণ কৰি একো কাম নাই মাইনাছ কি আছে 1 আছে তাৰপিছত এইটো হ'ল 1ৰ পিছত লাগে 6টা শূন্য 1 2 3 4 5 6 মাইনাছ 3 পূৰণ এইটো কি হ'ব 10,000 অৰ্থাৎ 30,000 হ'ব না 3 পিছফালে 1 2 3 4 হৈ যাব আৰু এইফালে প্লাছ 300 মাইনাছ 1 এইখিনি এতিয়া আমি সৰল কৰিব লাগে আমি কি কৰিম ইয়াৰ পৰা 30,000 বিয়োগ কৰিম তাৰ লগত 300 যোগ কৰিম বা তাৰ পৰা আকৌ কি কৰিম 1 বিয়োগ কৰিম এনেকৈ কৰিব পাৰোঁ বা নতুবা যিকেইটা প্লাছত আছে সেইকেইটা এক্সট্ৰাকৈ লগ কৰি ল'ম আৰু যিকেইটা মাইনাছত আছে সেইকেইটা এক্সট্ৰাকৈ লগ কৰি ল'ম ইয়াতে আছে 10 লাখ ইয়াতে 300 10 লাখ যোগ 300 কৰিলে 10 লাখ 300 হ'ব মাইনাছ ইয়াতে 30,000 টকা ধাৰ 1 টকা ধাৰ গতিকে 30,000 1 টকা ধাৰ হ'ব তাৰ নেক্সট কি কৰিম এইটোৰ পৰা এইটো বিয়োগ কৰি দিম বিয়োগ কেনেকৈ কৰিম জানোনে 00300 তাৰ পৰা বিয়োগ কৰিম 10003 মাইনাছ কৰিব লাগে এই 0ৰ পৰা 1 নাযায় এইটোৰ পৰা ইয়াতে ধাৰাম 10 হ'ব 10ৰ পৰা ইয়াতে ধাৰাম ইয়াতে 10 হ'ব ইয়াতে আকৌ কি হৈ যাব 9 হৈ যায় 10ৰ 1 গ'লে 9 9ৰ 0 গ'লে 9 ইয়াতে 2 থাকিল 2ৰ 0 গ'লে 2 ইয়াতে 0 আছিল 0ৰ 0 গ'লে 0 ইয়াতে একো নাই আকৌ ইয়াৰ পৰা ইয়াতে 10 হ'ব ইয়াৰ পৰা ইয়াতে 10 হ'ব আকৌ ইয়াতে কি 9 ৰৈ যাব 10 3 গ'লে 7 ইয়াতে 9 ৰ'ল এই নতুন নুমাই দিলে এই একটো দিফালে গুচি গৈছিল গতিকে এইটো এনচাৰ 9702999 এইটো এনচাৰ বুজি পাইছোঁ নিশ্চয় ঠিক একে নিচিনাকৈ এবাৰ কুৱেশ্যন নম্বৰ 2টো চাম 2টোত কি দিয়া আছে 102ৰ ওপৰত কিউব আছে এতিয়া 102টো আমি একে নিচিনা ভাবিম কিহৰ ওচৰত আছে সহজ সংখ্যা এটাৰ ওচৰত ভাবি লওঁ 102টো আছে 100 লগতে 100 যোগ 2 পাতিম এবাৰ 102 আছিল নহয় 100 যোগ 2 হোল কিউব পাতিম এইটো কি সূত্ৰ পৰিব a প্লাছ b হোল কিউব গতিকে আমি অলপতে কৰি আছোঁ এই a প্লাছ b হোল কিউব a মাইনাছ b হোল কিউব এতিয়া সেইকেইটা কুৱেশ্যনে কৰি আছোঁ গতিকে এইটো আমি ভাঙি ল'ম a প্লাছ b হোল কিউব হ'লে a কিউব লাগে ফাৰ্ষ্ট তাৰপিছত কি লাগে 3a স্কুৱেৰ বি লাগে 3 পূৰণ a স্কুৱেৰ ইনটু b প্লাছ 3ab স্কুৱেৰ মানে 3ab স্কুৱেৰ লাগে 3 ইনটু a ইনটু b স্কুৱেৰ লাগে তাৰপিছত কি লাগে b কিউব লাগে b কিউব হৈ গ'ল গতিকে ভাঙি ল'লোঁ তাৰপিছত ইয়াক আমি সৰল কৰিম 100ৰ ওপৰত কিউব 1ৰ কিউব কৰিলে 1 0 দুটা থাকিলে কিউব কৰিলে 6টা হৈ যায় প্লাছ এইখিনি ভাঙিম 3 আৰু ইয়াতে 2 3 দুগুণ 6 আছে 100ৰ স্কুৱেৰ কৰিলে 1ৰ ভিতৰত 4টা শূন্য এইখিনি 3 আছে ইয়াতে 2 স্কুৱেৰ আছে 2 স্কুৱেৰ মানে 4 4 3 গুণ 12 আৰু লগত পূৰণ 100 আছে 12 পূৰণ 100 1200 প্লাছ 2 কিউব মানে হ'ল 8 বা 8 ইয়াতে এইটো 10 লাখ 2 3 4 5 6 প্লাছ 6 পূৰণ 10,000 মানে কি 60,000 হয় প্লাছ 1200 যোগ 8 1208 হৈ যাব এতিয়া এই তিনিটা সংখ্যা যোগ কৰিলে যিটো এনচাৰ পাম সেইটোৱে হ'ব ইয়াৰে সমাধান হ'ল গতিকে এইটো কুৱেশ্যন যোগ কৰি ল'বা তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 3 998 হোল কিউব আছে এইটো এনেকৈ ভাবিম কিহৰ ওচৰত আছে এইটো 1000ৰ ওচৰত আছে 1000তকৈ কিমান কম 2 কম গতিকে 1000 বিয়োগ 2 হোল কিউব ঠিক আছে গতিকে এইটো কৰিম a মাইনাছ b হোল কিউব প্ৰথমতে কি হ'ব a কিউব মাইনাছ 3a স্কুৱেৰ b
3 পূরণ a স্কোয়ার ইন্টু b প্লাস 3ab স্কোয়ার 3 ইন্টু a মানে কি 1000 এটা শূন্য বেশি হয়ে গেল 1000 ইন্টু b স্কোয়ার মানে 3a স্কোয়ার b 3ab স্কোয়ার মাইনাস কি আছিল b কিউব আছিল b কিউব মানে 2 কিউব একে নিচিনা কৰি থাকিলে হ'ল এতিয়া 1000 কিউব আছে 1 কিউব কৰিলে হ'ল 1 তিনটা শূন্য আছে তাক কিউব কৰিলে 9টা শূন্য হৈ যাব এইটো এনসার অলপ ডাঙৰ হ'ব 1 2 3 4 5 6 7 8 9 নেক্সট এইখিনিৰ পৰা এইখিনি পূৰণ কৰিম 3 আছে ইয়াতে 2 আছে 3 দুগুণ 6 মাইনাস এর মাইনাস দিলো 1000 এর উপর স্কয়ার আছে পূরণ 1000 মানে 1 এর স্কয়ার করলে 1 তিনটা শূন্য স্কয়ার করলে 6টা শূন্য 4 5 6 নেক্সট এইখিনি পূরণ কৰিম এতিয়া 3 পূরণ 1000 তার মানে কি মানে 3000 পূরণ 2 স্কয়ার মানে 4 মাইনাস 2 কিউব মানে কি হ'ব এই হ'ব তার পিছে এটু কি হয় 1 2 3 4 5 6 7 8 9 আর নেক্সট এটু প্লাস আছিল না প্লাসের টাকার সংখ্যা কি আছে এইটু আছে 3 4 গুণ 12 12 পিছলে 3টা শূন্য প্লাস 1 2 3 এটা 12 এবার 3টা শূন্য নেক্সট মাইনাস টাকা এইটু আছে 6 পূরণ এটি মানে 10 লাখ অর্থাৎ 6 ডিগ্রি পিছপালে 6টা শূন্য 4 5 6 আর এখানে মাইনাস 8 আছে মাইনাস 8 নেক্সট কি করিম এইখিনি আৰু এইখিনি যোগ কৰিম যোগ কৰি এইটো মানে ইয়াৰ পৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 100 কোটিৰ লগত এই 12000 টো যোগ হ'ব 100 কোটি 12000 এনেকৈ লিখিম 0 0 0 2 1 আৰু ইফালে আৰু কেইটা শূন্য থাকিব 7টা থাকিব 1 2 3 4 ইফালে 1 হ'ল একদম 1 2 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 100 কোটি আৰু ইফালে 12000 এই ইয়াৰ পৰা ইয়ালে যোগ হ'ল নেক্সট ইফালে মাইনাস আছে নহয় এইটো আমি এক্সট্ৰাকে যোগ কৰিম মাইনাস দিম ইমান ইকুয়াল 60 লাখ আৰু ইফালে 8 60 লাখ 8 এই 1 2 3 4 5 ইফালে 8 যোগ কৰিলে এইটো এইখিনি হ'ল এতিয়া কি কৰিম এইটোৰ পৰা বিয়োগ কৰিম বিয়োগ কৰিলে যেটো এনসার হ'ব সেই এনসারটো আহিব ইয়াৰে সমাধান তোমালোকে বিয়োগ কৰি থাকিবা এইটো মই বৰ্তমান বিয়োগটো কৰি দিয়া নাই গতিকে এইটো হ'ল এনসার গতিকে আজিৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 7 লৈকে কৰিলো নেক্সট ভিডিঅ'ত কোৱেশ্চন নম্বৰ 8 ৰ পৰা আলোচনা কৰিম যদি এই ভিডিঅ'টো তোমালোকে চাই ভাল পাইছা তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ।